নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 28 এপ্ৰিলৰ পৰা 4 মে তাৰিখলৈকে যিখিনি মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন এখিনি আমি আলোচনা কৰিম ইয়াত আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক কুৱেশ্যনে ইনক্লুড হৈ আছে গতিকে যিসকলে আগৰ ভিডিঅ'বিলাক চনাই আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ সকলোবিলাক ভিডিঅ' চাব পাৰিব সকলোবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব আগন্তুক এক্সামসমূহৰ বাবে আৰু যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক পাৰচেজ কৰিব বিচাৰে এই পিডিএফ কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰিব ইয়াত 2023 বৰ্ষৰ প্ৰতিটো মাহৰে কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক দিয়া হৈছে তাৰ উপৰি 2024 বৰ্ষৰ দিয়া হৈছে আপোনালোকে এবছৰলৈকে ভ্যালিডিটি থাকিব এবছৰলৈকে প্ৰতি মাহৰে কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ বিলাক আপোনালোকে আপডেট পাই থাকিব ইয়াতে এমসিকিউ উইথ এক্সপ্লেনেশ্যন দিয়া আছে তো যদি ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব ইয়াৰ উপৰি আগন্তুক যেতিয়া কাম ৰিক্ৰুটমেন্ট এক্সাম আহি আছে তাৰ বাবে পেডাগজি কোৰ্স লঞ্চ কৰা হৈছে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰিব সিটেট এক্সাম আহি আছে তো সিটেট এক্সামৰ অসমীয়া ভাষাৰ পেপাৰ 1 পেপাৰ 2 ৰ বাবে কোৰ্স আছে তো এইটো পাৰচেজ কৰিব পাৰে আসাম এণ্ড এইচ পিপলৰ কোৰ্স আছে তো যদি ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সকলোবিলাক লিংক তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব নাইবা আপোনালোকে প্লে ষ্টৰৰ পৰা ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে সকলোবিলাক কোৰ্স পাব আৰু কোৰ্সৰ এক্সেছও আপোনালোকে মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব নাইবা যদি আপোনালোকে আপোনাৰ পিচিত কোৰ্সটো এক্সেছ কৰিব বিচাৰে www.digitalasam.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে এক্সেছ কৰিব পাৰিব ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটোত সুধিছে which Indian has been conferred with the Green Oscar Whitley Gold Award 2024 যে কোন ভাৰতীয়ক 2024 চনৰ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড বঁটা প্ৰদান কৰা হৈছে তো ৰিসেন্টলি প্ৰদান কৰা হৈছে এগৰাকী ভাৰতীয়ক আসলে তেওঁ অসমৰ হয় গতিকে কোন গৰাকী অসমীয়াই 2024 বৰ্ষৰ গ্ৰীণ অস্কাৰ লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি পূৰ্ণিমা দেৱী বৰ্মন পূৰ্ণিমা দেৱী বৰ্মন আমাৰ অসমৰে হয় তেখেতে লাভ কৰিছে গ্ৰীণ অস্কাৰ হুইটলি গোল্ড বঁটা লাভ কৰিছে তো এই বিষয়ে অলপমান আমি আলোচনা কৰিম সো ছবিত আপোনালোকে দেখিছে ইয়া হৈছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন সো তেখেত এগৰাকী ওয়াইল্ড লাইফ বায়োলজিষ্ট হয় অসমৰে হয় আৰু এই যেটো এৱাৰ্ড তেখেতে লাভ কৰিলে হুইটলি গোল্ড এৱাৰ্ড তো এই এৱাৰ্ডটো তেখেতৰ দ্বিতীয় এৱাৰ্ড হয় তো অলৰেডি তেওঁ 2017 বৰ্ষত এবাৰ এই এৱাৰ্ডটো লাভ কৰিছিল হুইটলি গোল্ড এৱাৰ্ড আৰু তেখেতে পুনৰবাৰ 2024 বৰ্ষৰ এই বঁটা লাভ কৰিছে তো মনত ৰাখিব তেখেত অসমৰে হয় ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন সো তেখেতক এই এৱাৰ্ডটো কিহৰ বাবে দিয়া হৈছিল for her conservation effort of the endangered bird হাৰগিলা সো আমি হাৰগিলা চৰাইৰ কথা জানো তো এই হাৰগিলা হৈছে এবিধ endangered bird হয় তো এই হাৰগিলা চৰাইৰ তেখেতে সুৰক্ষাৰ বাবে যথেষ্ট তেখেতৰ অৱদান আছে যথেষ্ট তেখেতে অৰিহণা আছে তেখেতে নিজৰ লগতে আন মহিলাসকলৰ লগত লগ লাগি তেখেতে এই হাৰগিলা চৰাইৰ সুৰক্ষাৰ বাবে সংৰক্ষণৰ বাবে যথেষ্টখিনি কৰিছে তো তাৰ বাবে তেখেতক এই এৱাৰ্ড বা এই বঁটা দিয়া হৈছে তেওঁ অলৰেডি 2017 বৰ্ষত এই এৱাৰ্ড প্ৰথম তেখেতে লাভ কৰিছিল আৰু এইটো হৈছে তেওঁৰ দ্বিতীয় এৱাৰ্ড হয় এইটো মনত ৰাখিব প্ৰথম এই এৱাৰ্ডটো তেখেতে লাভ কৰিছিল 2017 আৰু 2017 তেখেতে আন এটা বঁটা লাভ কৰিছিল হেয়া হৈছে নাৰী শক্তি পুৰস্কাৰ বুলি এই একে ক্ষেত্ৰতে লাভ কৰিছে এই হাৰগিলা চৰাইবিধৰ কনজাৰভেশ্যনৰ কাৰণে তেখেতক দিয়া হৈছিল এই বঁটা নাৰী শক্তি পুৰস্কাৰ 2017 চনত দিয়া হৈছিল প্ৰেসিডেন্ট ৰামনাথ কোবিন্দৰ দ্বাৰা দিয়া হৈছিল তো এই হাৰগিলা যি চৰাই এই চৰাই যথেষ্ট ইম্পৰ্টেন্ট হয় ওয়েটল্যান্ড ইকোসিস্টেমত যথেষ্ট পৰিমাণে ইকোসিস্টেমত প্ৰয়োজনীয় এবিধ চৰাই হয় এই চৰাইবিধে কনজিউম কৰে ডিকেইং অৰ্গেনিক মেটাৰছ বিলাক এই চৰাইবিধে গ্ৰহণ কৰে ভক্ষণ কৰে যিবিলাক ডিকেইং অৰ্গেনিক মেটাৰ আছে যিবিলাক গেলি পচি যোৱা যিবিলাক অৰ্গেনিক মেটাৰ হয় এই কাৰ্বনিক পদাৰ্থবিলাক সেৱন কৰে গ্ৰহণ কৰে গতিকে এটা ইকোসিস্টেমৰ হেলথটো মেইনটেইন কৰি ৰখাৰ বাবে যথেষ্ট প্ৰয়োজনীয় হয় কাৰণ এই ডিকেইং অৰ্গেনিক মেটাৰ্ছবিলাক কোনোবাই কনজিউম কৰিব লাগিব আৰু সেই কনজিউম কৰে কোনে হাৰগিলা চৰাইবিধে কনজিউম কৰে গতিকে চৰাইবিধৰ আমাৰ ওয়েটল্যান্ড ইকোসিস্টেমত যথেষ্ট প্ৰয়োজনীয়তা আছে সো ইয়াৰ উপৰিও এই হাৰগিলা চৰাইবিধে সাপৰো ভক্ষণ কৰে সাপ শিকাৰ কৰে গতিকে পয়জনাস যিবিলাক স্নেক্স আছে বা বিষাক্ত যিবিলাক সাপবিলাকৰ পৰা আমাৰ এৰিয়াবিলাক সুৰক্ষিত কৰিব পাৰে আমাৰ অঞ্চলটো সুৰক্ষিত কৰি ৰাখিব পাৰে গতিকে এনেধৰণৰ বহুতো উপকাৰিতা আছে এই চৰাইবিধৰ আমাৰ ইকোসিস্টেমত যথেষ্ট প্ৰয়োজনীয় হয় তো ইয়াৰ সুৰক্ষাৰ বাবে বা সংৰক্ষণৰ বাবে তেখেতে লাভ কৰিছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিছে ওয়াইল্ড লাইফ হুইটলি গোল্ড এৱাৰ্ড লাভ কৰিছে ঠিক আছে তো ইয়াত আপোনালোকে দেখিছে এই ছবিখনত এই চৰাইবিধ হৈছে হাৰগিলা চৰাই সো ডক্টৰ পূৰ্ণিমা দেৱে দেখিলে যে আমাৰ মানুহবিলাকে কি কৰিছিল ডেষ্ট্ৰয় কৰিছিল এই চৰাইৰ যেটো বাহ থাকে এই চৰাইৰ বাহ ডেষ্ট্ৰয় কৰে গছত বাহ থাকে তো এই চৰাইৰ বাহবিলাক ডেষ্ট্ৰয় কৰে কণীবিলাক নষ্ট কৰি পেলাই গতিকে তেনে ধৰণৰ যদি আমাৰ মানুহৰ দ্বাৰা কৰা হয় তেনেহলে এই চৰাইবিধ এদিন আমাৰ লুপ্ত হৈ যাব বিলুপ্ত হৈ যাব কিন্তু আমাৰ ইকোসিস্টেমত যেটো যথেষ্ট প্ৰয়োজন হয় ওয়েটল্যান্ড ইকোসিস্টেমত গতিকে সেই কাৰণে সুৰক্ষা কৰিব লাগিব সুৰক্ষা দিব লাগিব সংৰক্ষণ কৰিব লাগিব
গতিকে ইয়াৰ বাবে এই চৰাইৰ বাহবিলাক যাতে সুৰক্ষা দিব পাৰে সংৰক্ষণ কৰিব পৰা যায় তাৰ কাৰণে ডক্টৰ পূৰ্ণিমা বৰ্মনে লোকেল যিখিনি পিপুল আছিলে স্থানীয় যিসকল ব্যক্তি তেওঁলোকক বুজাইছিলে তেওঁলোকৰ যিটো মাইণ্ডছেট হয় সেই মাইণ্ডছেটটো চেঞ্জ কৰিবলৈ বিচাৰিছিলে আৰু ইয়াৰ ক্ষেত্ৰত তেখেতে আন যিবিলাক মহিলা আছে সেই মহিলাবিলাকক লোকেল যিখিনি মহিলা আছে সেই মহিলাবিলাকক লগ লগাইছিলে তাৰপিছত তেখেতে হাৰগিলা আৰ্মি প্ৰস্তুত কৰিছিলে তো এই আৰ্মি বুলি কোৱাৰ লগে লগে লোকেল মহিলাবিলাক তেওঁৰ লগত আছিলে আৰু সকলোৱে এই চৰাইবিধৰ বাহ যাতে সুৰক্ষা দিব পাৰে সংৰক্ষণ কৰিব পাৰে তেওঁলোকৰ এৰিয়াত তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিছিলে আৰু তাৰ বাবে তেওঁক এই এৱাৰ্ডসমূহ দিয়া হৈছে আৰু ইয়াৰ উপৰি 2022 চনৰ 7 অক্টোবৰ তাৰিখত আসাম গভৰ্ণমেণ্টে সেলিব্ৰেট কৰিছে হাৰগিলা ডে হিচাপে সেলিব্ৰেট কৰিছিল 2022 চনৰ 7 অক্টোবৰ তাৰিখত এতিয়া এই হুইটলি গোল্ড এৱাৰ্ডছ কাক দিয়া হয় এই হুইটলি গোল্ড এৱাৰ্ডছ দিয়া হয় যিসকল বিশ্বৰ যি জৈৱ বৈচিত্ৰ্য বা আমাৰ যি বিশ্বৰ যিটো জলবায়ু সংকট আমাৰ বৰ্তমান সময়ছোৱাত যথেষ্ট হৈ আছে গতিকে এই জলবায়ু সংকটে হওক বিশ্বৰ বা জৈৱ বৈচিত্ৰ্যই হওক তো এইবিলাকৰ ক্ষেত্ৰত কিবা সমাধান যদি আমাক দিব পাৰে কোনো স্থানীয় সম্প্ৰদায়ক সংগঠিত কৰি স্থানীয় লোকক সংগঠিত কৰি যদি এই ইয়াৰ ক্ষেত্ৰত অৱদান আগবঢ়ায় বিশ্বৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বা বিশ্ব জলবায়ু সংকটৰ ক্ষেত্ৰত গতিকে তেনেধৰণৰ ব্যক্তিসকলক এই এৱাৰ্ড দিয়া হয় হুইটলি গোল্ড এৱাৰ্ডছ দিয়া হয় ঠিক আছে তো এইখিনি আপোনালোকে মনত ৰাখিব তো এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে হু ৰিচিভড এনিমেল ৱেলফেয়াৰ ফিল্ড ভেটেনেৰিয়ান এৱাৰ্ড 2024 যে 2024 চনৰ পশু কল্যাণ ক্ষেত্ৰ পশু চিকিৎসক বঁটা কোনে লাভ কৰিছিলে তো ৰিসেন্টলি লাভ কৰিছে এনিমেল ৱেলফেয়াৰ ফিল্ড ভেটেৰিয়ান এৱাৰ্ড 2024 তো কোনে লাভ কৰিছে এইটো হ'ল ইয়াৰ প্ৰশ্ন সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ডক্টৰ পঞ্জিত বসুমতাৰী গতিকে ডক্টৰ পঞ্জিত বসুমতাৰী লাভ কৰিছে এনিমেল ৱেলফেয়াৰ ফিল্ড ভেটেনেৰিয়ান এৱাৰ্ড 2024 লাভ কৰিছে সো এইখিনিতে আমি তেখেতৰ বিষয়ে বা এই যেটো এৱাৰ্ড ইয়াৰ বিষয়ে অলপমান আমি আলোচনা কৰিম গতিকে ডক্টৰ পঞ্জিত বসুমতাৰী তেখেতক সন্মান দিয়া হৈছে এনিমেল ৱেলফেয়াৰ ফিল্ড ভেটেৰিনেৰিয়ান এৱাৰ্ড 2024 তেখেতক দিয়া হৈছে আৰু তেখেতৰ এনিমেল যেটো ৱেলফেয়াৰৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান পশু কল্যাণৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান সেই অৱদানৰ বাবে তেখেতক দিয়া হৈছে এই বঁটা আৰু এই বঁটাটো কোনে দিয়ে এই বঁটা এনাউন্স কৰি বা দিয়া হয় জাস্ট বি ফ্ৰেণ্ড এটা ট্ৰাষ্ট হয় ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ জাস্ট বি ফ্ৰেণ্ডলি বুলি তো এই জাস্ট বি ফ্ৰেণ্ডলি ইণ্ডিয়াৰ এটা ট্ৰাষ্ট হয় এই ট্ৰাষ্টটোৰ জৰিয়তে যোৱা 27 এপ্ৰিল তাৰিখত দিয়া হৈছে সো এইখিনিতে আপোনালোকে আন এটা প্ৰশ্ন মনত ৰাখিব সো ইয়াতে সুধিব পাৰে বিশ্ব পশু চিকিৎসা দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিব পাৰে তো 27 এপ্ৰিল তাৰিখত পালন কৰা হয় আৰু এই দিৱসৰ লগত সংগতি ৰাখিয়ে এই বঁটা বা এই এৱাৰ্ড দিয়া হৈছে আৰু কাক দিয়া হৈছে ডক্টৰ পঞ্জিত বসুমতাৰীক দিয়া হৈছে সো ডক্টৰ পঞ্জিত বসুমতাৰী তেখেত এগৰাকী পশু চিকিৎসক হয় সো যেটো পক্কে টাইগাৰ ৰিজাৰ্ভ হয় অৰুণাচল প্ৰদেশৰ পক্কে টাইগাৰ ৰিজাৰ্ভ বিয়াৰ ৰিহেবিলিটেশ্যন এণ্ড কনজাৰভেশ্যনৰ তেখেত মেনেজাৰ হয় গতিকে তেখেত বিলং কৰে অসমৰ পৰা গতিকে এইটো অসম ৰিলেটেড কুৱেশ্যন বুলি আমি ধৰি লৈছো তো যি কি নক এই যি এৱাৰ্ড দিয়া হয় ইয়া 2022 চনৰ পৰা দিয়া হৈছে এই বঁটা 2022 চনৰ পৰা দিয়া হৈছে আৰু এই বঁটা সেইসকল পশু চিকিৎসকক দিয়া হয় যিসকল নৰ্থ ইষ্ট ইণ্ডিয়াৰ এনিমেল ৱেলবিঙৰ কাৰণে বা পশু কল্যাণৰ লগত যিসকল জড়িত হয় বা যিসকলৰ অৱদান আছে তেওঁলোকক এই বঁটা দিয়া হয় ঠিক আছে তো নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিসকল পশু চিকিৎসক আছে বা পশু চিকিৎসাৰ লগত পশুৰ কল্যাণৰ হকে যিসকল জড়িত হয় তেওঁলোকক এই এৱাৰ্ড দিয়া হয় তো এইটো আপোনালোকে মনত ৰাখিব তো 2022 বৰ্ষত পাইছিলে ডক্টৰ পৰাগ জ্যোতি দেখাই পাইছিলে 2023 বৰ্ষত পাইছে ডক্টৰ ভাস্কৰ চৌধুৰী আৰু 2024ত পাইছে পঞ্জিত বসুমতাৰী লাভ কৰিছে ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে আসাম প্লেস হুইচ পজিশন ইন দা গ্ৰোথ অফ জিএসটি কালেকশন এপ্ৰিল 2024 যে 2024 চনৰ এপ্ৰিল মাহত জিএসটি সংগ্ৰহৰ বৃদ্ধিৰ ক্ষেত্ৰত অসমে কোনটো স্থান লাভ কৰিলে তো 2024 চনৰ এপ্ৰিল মাহত যে জিএসটি কালেকশনৰ যেটো ৰিপৰ্ট পাবলিশ কৰা হল যে কোনখন ৰাজ্যে কিমান জিএসটি কালেকশন কৰিছে সংগ্ৰহ কৰিছে গুডছ এণ্ড সাৰ্ভিসেছ টেক্স জিএসটি মানে তো হেইটোৰ ওপৰত এইটো প্ৰশ্ন দিয়া হৈছে যে অসমে কিমান স্থান লাভ কৰিলে গ্ৰোথৰ ক্ষেত্ৰত বৃদ্ধিৰ ক্ষেত্ৰত এই জিএসটি কালেকশনৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড এণ্ড ফোৰ্থ উত্তৰ হ'ব ইয়াৰে অপচন নম্বৰ বি সেকেন্ড গতিকে দ্বিতীয় স্থান লাভ কৰিছে জিএসটি কালেকশনৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে জিএসটি কালেকশনৰ যেটো গ্ৰোথ হয় সেই গ্ৰোথটো আমাৰ অসম দ্বিতীয় স্থানত আছে তো আমি আলোচনা কৰিম এই সম্পৰ্কে গতিকে যি গ্ৰোছ গুডছ এণ্ড সাৰ্ভিসেছ টেক্স হয় হেয়া কালেকশন কৰা হৈছে গোটেই অল ওভাৰ ইণ্ডিয়াত এপ্ৰিল 2024ত
10 লাখ ক্ৰ'ৰ আৰু এইটো হাইয়েষ্ট হয় এভাৰ এতিয়ালৈকে হাইয়েষ্ট হয় ইমানখিনি জিএসটি কালেকশ্যন ইয়াৰ আগত হোৱা নাছিলে গতিকে 24 এপ্ৰিল 2024 এপ্ৰিলত যি কালেকশ্যন হ'ল জিএসটিৰ যেটো ৰিপৰ্ট দিয়া হৈছে হেয়া 2.10 লাখ ক্ৰ'ৰ হয় এই পইণ্টটো আপোনালোকে মনত ৰাখিব আৰু এইটো হাইয়েষ্ট কালেকশ্যন হয় ঠিক আছে তো ইয়াতে আমাৰ অসমৰ যথেষ্ট কন্ট্ৰিবিউশন আছে সো আমি যদি অসমৰ 2024 ৰ আমি যদি চাওঁ তেনেহলে 2023 এপ্ৰিলৰ জিএসটি কালেকশ্যনতকৈ যথেষ্ট আমাৰ গ্ৰোথ হৈছে আৰু গ্ৰোথটো হৈছে আমাৰ 25% গ্ৰোথ হৈছে আমাৰ যেটো অসমৰ গ্ৰোথ হৈছে 25% গ্ৰোথ হৈছে আৰু আমি সেকেন্ড পজিশনত আছো গ্ৰোথৰ ক্ষেত্ৰত গ্ৰোথ ৰেটৰ ক্ষেত্ৰত আমাৰ সেকেন্ড পজিশনত আছো কিমান আমাৰ ট্যাক্স কালেকশ্যন হৈছে জিএসটি কালেকশ্যন হৈছে সেই বিষয়ে আমি আলোচনা কৰিম কিন্তু আমাৰ যেটো গ্ৰোথ ৰেট হেতু 25% আমাৰ গ্ৰোথ হৈছে 2023 ৰ পৰা 2024 লৈকে যেটো গ্ৰোথ হল হেতু 25% গ্ৰোথ হৈছে আৰু ফাৰ্স্ট পজিশনত কোন আছে প্ৰথম ৰেংকত কোন আছে প্ৰথম স্থানত কোন আছে হেয়া হৈছে মিজোৰামৰ যেটো গ্ৰোথ ৰেট হেতু হাইয়েষ্ট হয় 52% গ্ৰোথ হৈছে মিজোৰামৰ আৰু আমাৰ যেটো অসমৰ 25% আৰু আমি সেকেন্ড পজিশনত আছো গতিকে জিএসটি ৰেভিনিউ যি কালেকশ্যন হৈছে অসমত 2023 এপ্ৰিলৰ যেটো কালেকশ্যনটো আমি যদি চাও 2023 ৰ হেতু আছিল 1513 ক্ৰ'ৰ আছিল 1513 কোটি টকা আছিল আৰু 2024 ৰ যদি আমি চাও এপ্ৰিলৰ তেনেহলে 1895 ক্ৰ'ৰ হয় 1895 ক্ৰ'ৰ হয় গতিকে এই যেটো গ্ৰোথ হৈছে 2023 ত কৈ 2024 ত যেটো গ্ৰোথ হল এটো 25% যেটো আমাৰ গ্ৰোথ ৰেটটো তো এটো আপোনালোকে মনত ৰাখিব কেতিয়াবা পাৰ্সেন্টেজটো সুধিব পাৰে কিমান পাৰ্সেন্ট গ্ৰোথ ৰেট হৈছে তো তেতিয়া আমাৰ এনসাৰ হ'ব 25% হৈছে ঠিক আছে সো আমাৰ যেবিলা দিল্লী হক চণ্ডীগড় ইউপি ওয়েস্ট বেংগল তো এনে ধৰণৰ যেবিলা ষ্টেটত কৈ আমাৰ ষ্টেটৰ যেটো গ্ৰোথ ৰেটটো বেছি হয় ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে উদিছে স্কিম উন্নতি ইজ লঞ্চড ফৰ হুইচ ৰিজন অফ ইণ্ডিয়া যে আঁচনি উন্নতি ভাৰতৰ কোনটো অঞ্চলৰ বাবে আৰম্ভ কৰা হৈছে তো এখন স্কিমৰ কথা ইয়াত সুধা হৈছে এখন স্কিম লঞ্চ কৰা হৈছে তো এই স্কিমখন মাৰ্চ মাহতে লঞ্চ কৰিছিল কিন্তু ৰিসেন্টলি ইয়াৰ চৰ্চা লাভ কৰিছে তো স্কিমখনৰ নাম হৈছে উন্নতি গতিকে উন্নতি যিখন স্কিম এখন লঞ্চ কৰা হৈছিল ইণ্ডিয়াৰ কোনটো ৰিজন বা কোনটো অঞ্চলৰ বাবে এই স্কিমখন লঞ্চ কৰা হৈছে আসাম নৰ্থ ইষ্টাৰ্ণ সাউথ ইণ্ডিয়া ইউনিয়ন টেৰিটৰিজ কোনটো অঞ্চলৰ বাবে এই স্কিমখন লঞ্চ কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব নৰ্থ ইষ্টাৰ্ণ উত্তৰ পূবৰ বাবে বা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বাবে ইয়া লঞ্চ কৰা হৈছে উন্নতি এই বিষয়ে অলপমান আমি কি পইণ্টছখিনি আমি আলোচনা কৰিম উন্নতি স্কিমখনৰ তো ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰিছিল এখন আঁচনি আৰু এই আঁচনিখনৰ নাম চমুকে আমি উন্নতি বুলি কওঁ কিন্তু ইয়াৰ ফুল ফৰ্মটো হৈছে উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম বুলি কোৱা হয় গতিকে উত্তৰ পূবৰ বাবে কৰা হৈছে নৰ্থ ইষ্টৰ কাৰণে কৰা হৈছে আৰু এই উত্তৰ পূব এই আঁচনিখনৰ নামটোৰ ভিতৰতে সোমাই আছে উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম 2024 ঠিক আছে তো এই আঁচনিখন কিহৰ বাবে লঞ্চ কৰা হৈছে কি আছে এই আঁচনিখনত ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথৰ বাবে কাম কৰা হ'ব যাতে নৰ্থ ইষ্ট যেটো ৰিজন হয় ইয়াত ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হয় উদ্যোগিক বিকাশ হয় এমপ্লয়মেন্ট জেনাৰেট হয় নিয়োগ যাতে লৰাছলি পাব এমপ্লয়মেন্ট জেনাৰেট হ'ব ইয়াতে যেতিয়া ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ হ'ব নতুন ইণ্ডাষ্ট্ৰি আহিব তেতিয়া আমাৰ এমপ্লয়মেন্টও জেনাৰেট হ'ব তাত নতুন কামৰ সৃষ্টি হ'ব লৰাছলি চাকৰি পাব তো হেতু আছিল আঁচনিখনৰ মূল লক্ষ্য বা উদ্দেশ্য আৰু এটো নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে কৰা হৈছে এইটো পইণ্ট আপোনালোকে মনত ৰাখিব ঠিক আছে গতিকে যদি আমাক সুধে যে ইয়াৰ মূল অবজেক্টিভ কি সুধিব পাৰে মূল উদ্দেশ্য কি তেতিয়া হলে আপোনালোকে মনত ৰাখিব এইটো যে ডেভেলপিং ইণ্ডাষ্ট্ৰিজ এণ্ড জেনাৰেটিং এমপ্লয়মেন্ট এই পইণ্টটো মনত ৰাখিব যে ইয়াত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট হ'ব আৰু নতুন কৰ্ম সৃষ্টি কৰিব বা এমপ্লয়মেন্টও জেনাৰেট কৰিব নৰ্থ ইষ্ট ৰিজনত তো এই পইণ্টখিনি আপোনালোকে মনত ৰাখিব আৰু ইয়াৰ স্কিমখনৰ যেটো পিৰিয়ড হৈছে পিৰিয়ড 2024 ত ইয়া লঞ্চ কৰা হৈছিল আৰু 10 বছৰ ইয়াত আছে যেটো পিৰিয়ডটো 2034 লৈকে থাকিব 31 মাৰ্চলৈকে আৰু এই স্কিমখনৰ বাবে টোটাল যেটো কষ্ট বা যেটো খৰচ এটো ধৰা হৈছে 10037 ক্ৰ'ৰ ৰুপিস ইয়াত ধৰা হৈছে 10 বছৰৰ বাবে 10037 কোটি টকা ধৰা হৈছে তো এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হুইচ ট্ৰাইব অফ নাগালেণ্ড ৰিসেন্টলি সেলিব্ৰেটেড মোৱাটছু ফেষ্টিভেল সে হেউটিয়াকৈ নাগালেণ্ডৰ কোনটো জনগোষ্ঠীয়ে মোৱাটছু উৎসৱ পালন কৰিছে তো ৰিসেন্টলি পালন কৰিছে নাগালেণ্ডৰ এটা জনগোষ্ঠী মোৱাটছু উৎসৱ গতিকে জনগোষ্ঠীটোৰ নাম কি হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি আও গতিকে আও যেটো জনগোষ্ঠী হয় নাগালেণ্ডৰ এই জনগোষ্ঠীয়ে ৰিসেন্টলি পালন কৰিলে মোৱাটছু উৎসৱ তো এই মোৱাটছু যেটো উৎসৱ হয়
এই উৎসৱটো ভাল শস্যৰ আশাৰে পালন কৰে যেতিয়া এই আও জনগোষ্ঠীয়ে পথাৰত বীজ সিঁচিব বা বীজ সিঁচা সম্পূৰ্ণ হ'ল তাৰ পিছত যাতে শস্য ভাল হয় তাৰ আশাৰে এই পালন কৰে এই উৎসৱ পালন কৰে বীজ সিঁচাৰ পিছত তাত খেতি পথাৰত যিবিলাক বন বা জংগল হয় তো সেইবিলাক আঁতৰাই ঘৰ দুৱাৰবিলাকো তেওঁলোকে পুনৰ নিৰ্মাণ কৰে বা ৰিপেয়াৰিং কৰে চাফ চিকুণ কৰে তাৰ পিছত এই যেটো উৎসৱ এই উৎসৱটো পালন কৰে হেয়া হৈছে মোৱাৎসু উৎসৱ বুলি কোৱা হয় কোনটো জনগোষ্ঠীৰ লগত জড়িত আও জনগোষ্ঠী নাগালেণ্ডৰ আও জনগোষ্ঠীৰ লগত জড়িত হয় ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হু ওয়াজ ৰিসেন্টলি এৱাৰ্ডেড দ্য টাইটেল অফ গ্ৰেণ্ড মাষ্টাৰ বাই দ্য ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যন যে হেয়তাকৈ আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেশ্যনে কাক গ্ৰেণ্ড মাষ্টাৰ উপাধি প্ৰদান কৰিছে তো ৰিসেন্টলি গ্ৰেণ্ড মাষ্টাৰৰ উপাধি প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেশ্যনে গতিকে কাক প্ৰদান কৰিছে হেতু হল প্ৰশ্ন যথেষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ৰমেশ বাবু বৈশালী গতিকে আমাৰ ইণ্ডিয়ান হয় ৰমেশ বাবু বৈশালী তেখেতক প্ৰদান কৰা হৈছে ৰিসেন্টলি গ্ৰেণ্ড মাষ্টাৰৰ টাইটেল তো এই বিষয়ে আমি আলোচনা কৰিম আপোনালোকে ছবিত দেখিছে ৰমেশ বাবু বৈশালী বা আৰ বৈশালী বুলিও তেখেতক কোৱা হয় গতিকে তেখেতে লাভ কৰিছে গ্ৰেণ্ড মাষ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যনৰ টাইটেল তেখেতে লাভ কৰিছে গতিকে তেখেত থাৰ্ড ইণ্ডিয়ান ওমেন হয় ওমেন চেছ প্লেয়াৰ হয় যিয়ে গ্ৰেণ্ড মাষ্টাৰ টাইটেল লাভ কৰিছে গতিকে তেখেত তৃতীয় গৰাকী ইণ্ডিয়ান ওমেন দবা খেলুৱৈ যিয়ে গ্ৰেণ্ড মাষ্টাৰ টাইটেল লাভ কৰিছে আমি কনেৰু হাম্পিৰ কথা পাইছিলোঁ কনেৰু হাম্পি পালে তাৰ পিছত হাৰিকা ড্ৰোনাভেলিয়ে পাইছে আৰু বৈশালী হৈছে থাৰ্ড হয় ঠিক আছে কনেৰু হাম্পি আছিলে ফাৰ্ষ্ট সেকেন্ড আছিলে হাৰিকা ড্ৰোনাভেলি আৰু বৈশালী হৈছে থাৰ্ড এটো আপোনালোকে মনত ৰাখিব সো আৰু এটা পইণ্ট আপোনালোকে ইয়াত মনত ৰাখিব যে ৰমেশ বাবু বৈশালী তেখেত সিস্টাৰ হয় ভনী হয় কাৰ গ্ৰেণ্ড মাষ্টাৰ যি ৰমেশ বাবু প্ৰগানন্দা আছিলে সো তেখেতক গ্ৰেণ্ড মাষ্টাৰ এই বিষয়ে আমি আগত ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ গতিকে গ্ৰেণ্ড মাষ্টাৰ ৰমেশ বাবু প্ৰগানন্দা তো তেখেতৰ সিস্টাৰ হয় ৰমেশ বাবু বৈশালী গতিকে এই পইণ্টটো আপোনালোকে মনত ৰাখিব কেতিয়াবা ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে যে কাৰ সিস্টাৰ হয় বা কাৰ বা ইয়াৰ লগত কি ৰিলেশ্যন এই ৰিলেশ্যনৰ ওপৰত প্ৰশ্ন সুধিব পাৰে তো মনত ৰাখিব বৈশালী ৰমেশ বাবু বৈশালী আৰু ৰমেশ বাবু প্ৰগানন্দা তেওঁলোক ব্ৰাদাৰ এণ্ড সিস্টাৰ হয় তো ইয়াৰ উপৰি আন এটা প্ৰশ্ন ইয়াতে হ'ব পাৰে যে এই যেটো এৱাৰ্ড লাভ কৰিলে বা যেটো টাইটেল লাভ কৰিলে গ্ৰেণ্ড মাষ্টাৰৰ গতিকে আমি যদি চাওঁ প্ৰথম গৰাকী তেওঁলোক সিবলিংছ হয় গোটেই ৱৰ্ল্ডৰ গোটেই বিশ্বৰ যে এই গ্ৰেণ্ড মাষ্টাৰ টাইটেল লাভ কৰিছে গতিকে ভাই ভনী দুগৰাকীয়ে পাইছে গতিকে গোটেই বিশ্বৰ ভিতৰত তেওঁলোক প্ৰথমটো সিবলিংছ হয় যিয়ে গ্ৰেণ্ড মাষ্টাৰ টাইটেল লাভ কৰিছে তো ইয়াৰ ওপৰতো প্ৰশ্ন আহিব পাৰে যে কোনটো ফাৰ্ষ্ট সিবলিং হয় বিশ্বৰ যিয়ে গ্ৰেণ্ড মাষ্টাৰ টাইটেল লাভ কৰিছে তেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে তো সেই কাৰণে আমি মনত ৰাখিব লাগিব এই পইণ্টছ বিলাক বেছি ইম্পৰ্টেন্ট হয় সাধাৰণতে কোনে লাভ কৰিলে গ্ৰেণ্ড মাষ্টাৰ টাইটেল আমি সকলোৱে জানো কিন্তু এই যিবিলাক পইণ্টছ থাকিব এক্সট্ৰা তো এইবিলাক পইণ্ট আমি জানিব লাগে কাৰণ এইবিলাকৰ ওপৰতে কুৱেশ্যন বিলাক বেছিকৈ সোধে সকলোৱে জনা কথাবিলাক কমকৈ সোধে তাৰ ভিতৰত থকা পইণ্টছ বিলাকে আমাক বেছিকৈ সোধে গতিকে এইটো মনত ৰাখিব লাগিব যে তেওঁলোক হৈছে ফাৰ্ষ্ট সিবলিংছ হয় গোটেই ৱৰ্ল্ডৰ ভিতৰত যিয়ে এই গ্ৰেণ্ড মাষ্টাৰ টাইটেল লাভ কৰিছে আৰু তেওঁলোক দুগৰাকী ভাই ভনী হয় ৰমেশ বাবু প্ৰগানন্দাৰ সিস্টাৰ হয় ৰমেশ বাবু বৈশালী তো এইটো পইণ্ট মনত ৰাখিব লাগিব আৰু এটা কথা ইয়াত মনত ৰাখিব পাৰে যে তেখেতে লাষ্ট যেটো অৰ্জুন এৱাৰ্ড দিয়া হৈছে তো এই অৰ্জুন এৱাৰ্ডৰ তেখেতে লাভ কৰিছিলে বৈশালীয়ে ঠিক আছে তো এইটো আপোনালোকে মনত ৰাখিব পাৰে অৰ্জুন এৱাৰ্ড হোল্ডাৰ হয় তেখেত তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে জেৰমিয়া মানেলে হেজ ৰিসেন্টলি বিন এপইণ্টেড এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ কাণ্ট্ৰি যে হেয়তীয়াকৈ জেৰমিয়া মানেলে কোনখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে তো ৰিসেন্টলি জেৰমিয়া মানেল এখন দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পাইছে তো এই দেশখনৰ নাম কি হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি সলোমন দ্বীপপুঞ্জ হ'ব সলোমন আইল্যান্ডছ হ'ব ঠিক আছে তো এই বিষয়ে আমি অলপ ডিটেইলছ আলোচনা কৰিম যে জেৰেমিয়া মানেলে তেখেত নতুন প্ৰাইম মিনিষ্টাৰ হয় সলোমন আইল্যান্ডছৰ 2024 2 মে তাৰিখত তেখেতে ইলেক্ট হৈছে নতুন প্ৰাইম মিনিষ্টাৰ হিচাপে তো এইটো পইণ্ট আপোনালোকে জাষ্ট মনত ৰাখিলে হ'ল তাৰ উপৰি এই সলোমন আইল্যাণ্ডৰ লগত জড়িত কিছুমান পইণ্ট আমি মনত ৰাখিব পাৰো গতিকে মনত ৰাখিব যে সলোমন যি আইল্যান্ডছ হয় তো ইয়া হাণ্ড্ৰেডছ অফ আইল্যান্ডছ আছে ইয়াতে সাউথ পেচিফিকত হয় অৱস্থিত সাউথ পেচিফিকত তো এইটো আপোনালোকে পইণ্ট মনত ৰাখিব পাৰে কেপিটেল হৈছে হনিয়াৰা হৈছে ইয়াৰ কেপিটেল কাৰেন্সি তেওঁলোকে ডলাৰ ইউজ কৰে সলোমন আইল্যান্ডছ ডলাৰ আৰু কণ্টিনেণ্ট হৈছে অচেনিয়া হৈছে ইয়াৰ কণ্টিনেণ্ট মহাদেশ হৈছে অচেনিয়া তো প্ৰাইম মিনিষ্টাৰৰ কথা আমি আলোচনা কৰিলোঁ অফিচিয়েল লেংগুৱেজ তেওঁলোকৰ ইংলিছ হয় তো এই পইণ্টছবিলাক মনত ৰাখিব জিকেত এইবিলাক কুৱেশ্যন সুধিব পাৰে
তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে when is the world press freedom day celebrated every year যে প্ৰতি বছৰে কেতিয়া বিশ্ব সংবাদ স্বাধীনতা দিৱস পালন কৰা হয় যে প্ৰতি বছৰে পালন কৰা হয় বিশ্ব সংবাদ স্বাধীনতা দিৱস বা world press freedom day তো ৰিসেন্টলি পালন কৰা হল কিমান তাৰিখত পালন কৰা হৈছে এটো হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 3 মে 3 মে তাৰিখত পালন কৰা হৈছে ৰিসেন্টলি বিশ্ব সংবাদ স্বাধীনতা দিৱস তো এই বিষয়ে আমি অলপ জানিব লাগিব ইয়াৰ থিমনো কি আছিল থিমৰ ওপৰত প্ৰশ্ন আহিব পাৰে তো সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম তো প্ৰতি বছৰে 3 মে তাৰিখত পালন কৰা হয় ওয়ার্ল্ড প্ৰেছ ফ্ৰীডম ডে আৰু গোটেই ইয়াক গ্লোবালি পালন কৰা হয় গোটেই বিশ্বতে পালন কৰা হয় আৰু 2024 ত এই আছিল 31st ওয়ার্ল্ড প্ৰেছ ডে আছিল 31 সংখ্যক এয়া দিৱস আছিল এটো গতিকে আমাৰ প্ৰেছক কোৱা হয় ফোৰ্থ ষ্টেট বুলি কোৱা হয় চতুৰ্থ স্তম্ভ বুলি কোৱা হয় আপোনালোকে সকলোৱে জানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় ফোৰ্থ ষ্টেট বুলি কোৱা হয় আৰু এই যেটো ষ্টেট যেটো শব্দটো এটো মিডিয়েভেল ইউৰোপৰ পৰা আহিছে এমাৰ্জ হৈছে আৰু তাত তেওঁলোকে ব্যৱহাৰ কৰিছিল সেন্টাৰস অফ পাৱাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে ষ্টেট মানে সেন্টাৰস অফ পাৱাৰৰ কেন্দ্ৰ বুলি তেওঁলোকে ব্যৱহাৰ কৰিছিল গতিকে প্ৰথম যেটো ষ্টেট ওয়াজ দা কিং গতিকে ফাৰ্স্ট যি ষ্টেট বুলি ক'লে প্ৰথম ষ্টেট সেন্টাৰ অফ পাৱাৰ হৈছে কিং দ্বিতীয় ষ্টেট কোন হ'ব ক্লাৰ্জি বা যি চাৰ্চ থাকিব তেওঁলোক আৰু থাৰ্ড ষ্টেট হ'ব কমন ম্যান হ'ব তৃতীয় ষ্টেট ঠিক আছে তো তেনেদৰে তেওঁলোক ব্যৱহাৰ কৰিছিল আৰু যি ফোৰ্থ ষ্টেট হ'ব হেয়া প্ৰেছ হ'ব প্ৰেছক ফোৰ্থ ষ্টেট বুলি কোৱা হৈছিল আৰু মডাৰ্ন টাইমৰ কথা যদি কওঁ আধুনিক সময়ৰ যদি আমি কথা কওঁ তেনে হলে এই যেটো ফোৰ ষ্টেটৰ কথা যদি কওঁ বা পাৱাৰ অফ সেন্টাৰছৰ কথা যদি আমি কওঁ প্ৰথম হৈছে আমাৰ লেজিসলেচাৰ দ্বিতীয় আমাৰ আছে এক্সিকিউটিভ আছে তৃতীয় আমাৰ জুডিচিয়াৰি আছে আৰু চতুৰ্থত আমাৰ প্ৰেছ আছে হে একেখিনিয়ে হয় ৰজাৰ দিনত যেনে ধৰণৰ আছিল একেখিনিয়ে হয় কিন্তু ৰজাৰ দিনত প্ৰথম আছিল ষ্টেট আছিল ফাৰ্স্ট ষ্টেট আছিল কিং সেকেন্ড হৈছে ক্লাৰ্জি তাৰ পিছত থাৰ্ড হৈছে কমন ম্যান ফোৰ্থ হৈছে প্ৰেছ আৰু ইয়াতে মডাৰ্ন টাইমছত আমাৰ ফাৰ্স্ট হ'ব লেজিসলেচাৰ সেকেন্ড হ'ব এক্সিকিউটিভ থাৰ্ড হ'ব জুডিচিয়াৰি আৰু ফোৰ্থ হ'ব প্ৰেছ গতিকে 1993 কি হৈছিল ইউনাইটেড নেশনছৰ জেনেৰেল জি এছেম্বলি হৈছিল সেই এছেম্বলিত পাস কৰা হৈছিল এটা ৰিজলিউচন আৰু সেই ৰিজলিউচনৰ জৰিয়তে 3 মে তাৰিখত প্ৰেছ ফ্ৰীডম ডে হিচাপে পালন কৰা হয় আৰু প্ৰথম ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে পালন কৰা হৈছিল 1994 ত প্ৰথম পালন কৰা হৈছিল আৰু এয়া পাস কৰা হৈছিল 1993 আৰু 1994 ত প্ৰথম পালন কৰা হৈছিল এই দিৱসটো আৰু এই বছৰৰ যেটো থিম আছিল থিমটো আছিল এ প্ৰেছ ফৰ দা প্লেনেট থিমৰ ওপৰত প্ৰশ্ন আহে গতিকে থিমটো আপোনালোকে মনত ৰাখিব এই বছৰৰ থিম আছিল এ প্ৰেছ ফৰ দা প্লেনেট জাৰ্নালিজম ইন দা ফেস অফ দা এনভাইৰনমেন্টাল ক্ৰাইসিস তো এইটো আছিল এই বছৰৰ থিম তো এইখিনিতে ইয়াৰ ওপৰত আন এটা কোৱেশ্চন হ'ব পাৰে আমি নেক্সট কোৱেশ্চনলৈকে আহিছো যে এই কোৱেশ্চনটোত কোৱেশ্চন নম্বৰ 9 ত সুধিছে যে হোৱাট ডাজ ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে মাৰ্ক দা এনিভাৰ্সাৰী অফ যে বিশ্ব সংবাদ স্বাধীনতা দিৱসত কিহৰ বৰ্ষপূৰ্তি উদযাপন কৰা হয় এটা এনিভাৰ্সাৰী হিচাপে আমি পালন কৰো গতিকে কিহৰ এনিভাৰ্সাৰী হিচাপে আমি পালন কৰো ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে তো এইটোও প্ৰশ্ন আমাক সুধিব পাৰে তো ইয়াৰ যেটো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব উইন্ডহক ডিক্লাৰেচন গতিকে উইন্ডহক ডিক্লাৰেচন বা উইন্ডহক ঘোষণাপত্ৰৰ বৰ্ষপূৰ্তি হিচাপে আমি পালন কৰো ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে তো এতিয়া আমি আলোচনা কৰিব লাগিব উইন্ডহক ডিক্লাৰেচনৰ বিষয়ে আমি আলোচনা কৰিম গতিকে এই যেটো এটা স্টেটমেন্ট অফ প্ৰিন্সিপলছ হয় আৰু এটো ৰিলেটেড হয় কাৰ লগত এই ডিক্লাৰেচনটো ৰিলেটেড হয় ইন্ডিপেন্ডেন্ট প্লুৰালিষ্টিক আৰু ফ্ৰী প্ৰেছৰ লগত জড়িত যে প্ৰেছ ফ্ৰী হ'ব লাগে ইন্ডিপেন্ডেন্ট হ'ব লাগে প্লুৰালিষ্টিক হ'ব লাগে তাৰ ওপৰত জড়িত এটা ডিক্লাৰেচন হয় আৰু ইয়াক কেতিয়া এডপ্ট কৰা হৈছিল এটো 1991 ত 3 মে তাৰিখত এডপ্ট কৰা হৈছিল নামিবিয়াৰ উইন্ডহকত ইয়াক এডপ্ট কৰা হৈছিল আৰু সেই কাৰণে 3 মে তাৰিখতে পালন কৰা হয় আমাৰ ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে পালন কৰা হয় ঠিক আছে তো ইয়া 1991 ত 3 মে তাৰিখত এডপ্ট কৰা হৈছিল কোড হৈছিল ইয়া নামিবিয়াত হৈছিল উইন্ডহকত হৈছিল সেই কাৰণে ইয়াক উইন্ডহক ডিক্লাৰেচন বুলি কোৱা হয় গতিকে এখন ইউনেস্কোৰ সেমিনাৰৰ জৰিয়তে ইয়া এডপ্ট কৰা হৈছিল আৰু ইয়াত প্ৰমোট কৰা হৈছে ইন্ডিপেন্ডেন্ট প্লুৰালিষ্টিক আফ্ৰিকান প্ৰেছৰ কথা কোৱা হৈছে আৰু কোড হৈছিল মনত ৰাখিব উইন্ডহক নামিবিয়া 1991 ত হৈছিল গতিকে আমাৰ যি প্ৰেছ বা আমাৰ যি সংবাদ মাধ্যম থাকিব ইয়া প্ৰিন্ট হক বা ব্ৰডকাষ্ট মিডিয়া হক এই দুটাৰ ক্ষেত্ৰতে ইন্ডিপেন্ডেন্ট তেওঁলোক হ'বলে কাৰো তেওঁলোক পক্ষ ল'ব নালাগিব নিৰপেক্ষ হ'ব লাগিব তেওঁলোক ফ্ৰী হ'ব লাগিব স্বাধীনভাৱে তেওঁলোকে নিউজবিলাক প্ৰচাৰ কৰিব পাৰিব লাগিব তাৰ উপৰি আমাৰ যেটো ডেমক্ৰেচিৰ ক্ষেত্ৰত আমাৰ গণতন্ত্ৰৰ ক্ষেত্ৰত যথেষ্ট অৱদান তেওঁলোকৰ থাকে এই প্ৰেছৰ অৱদান থাকে তো ইয়াৰ ওপৰতে আছিল এই উইন্ডহক ডিক্লাৰেচন ঠিক আছে তো এই উইন্ডহক ডিক্লাৰেচনৰ বৰ্ষপূৰ্তি হিচাপে আমি 3 মে তাৰিখত পালন কৰো ওয়াৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে
তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু secured a hat-trick of gold medals at the archery World Cup Stage 1 in Shanghai on April 27, 2024 যে 2024 চনৰ 27 এপ্ৰিলত ছাংহাইত অনুষ্ঠিত হোৱা আৰ্চাৰী বিশ্বকাপৰ ষ্টেজ 1ত কোনে স্বৰ্ণ পদক লাভ কৰিছিল আৰু ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব তেখেত হেট্ৰিক কৰিছে মানে তিনিটা গোল্ড মেডেল তেওঁ লাভ কৰিছে গতিকে তেওঁ কোন হয় হেতু হল প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব জ্যোতি সুৰেখা ভেন্নম হ'ব জ্যোতি সুৰেখা ভেন্নমে লাভ কৰিছে হেট্ৰিক গোল্ড মেডেলছৰ ক্ষেত্ৰত আৰ্চাৰী ওয়াৰ্ল্ড কাপ ষ্টেজ 1ত তো আমি আলোচনা কৰিম ইয়া ছবিত আপোনালোকে দেখিছে জ্যোতি সুৰেখা ভেন্নম ইণ্ডিয়াৰ হয় তেখেতে তিনিটা গোল্ড মেডেল লাভ কৰিছে যে ছাংহাইত যে আৰ্চাৰী ওয়াৰ্ল্ড কাপ হৈছে ফাৰ্ষ্ট ষ্টেজৰ 27 এপ্ৰিল তাৰিখত তেখেতে তিনিটা মেডেল লাভ কৰিবলৈ সক্ষম হ'ল গতিকে তেখেতে মেক্সিকৰ এন্ড্ৰিয়া বেচেৰা তেখেতক পৰাজিত কৰি তেখেতে গোল্ড মেডেল লাভ কৰিলে তো হেতু হল ফাৰ্ষ্ট তেওঁৰ গোল্ড মেডেল তাৰ পিছত তেখেতে টিমতো লাভ কৰিছে গোল্ড মেডেল হেতু তেওঁৰ দ্বিতীয় হয় ওমেন্স কম্পাউণ্ড টিম ফাইনেলত তেখেতে লাভ কৰিছে আৰু এই টিমটোত আছিল অদিতি স্বামী আছিল ভেন্নম আছিল তাৰ পিছত পৰিণীত কৌৰ আছিল তো তেওঁলোকৰ এটা টিম আছিল গতিকে সেই টিমত তেওঁ জড়িত হয় গতিকে এইটো হল তেওঁৰ দ্বিতীয়টো গোল্ড মেডেল আৰু 3 নম্বৰত এটা আছিল কম্পাউণ্ড মিক্স টিম আছিল আৰু হেতুত ভেন্নম তাৰ পিছত অভিষেক বৰ্মা আছিল গতিকে তেওঁলোকে লাভ কৰিছে গতিকে এনেদৰে তেওঁ তিনিটা গোল্ড মেডেল লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে হু উইল ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন দ্য ওমেন ছিংগল কেটেগৰী ইন বেডমিণ্টন এট দ্য 2024 পেৰিছ অলিম্পিক অনুষ্ঠিত হ'বলৈ গৈ আছে পেৰিছত অলিম্পিক অনুষ্ঠিত হ'ব গৈ আছে 2024ত তো এই অলিম্পিকত বেডমিণ্টনত মহিলাৰ একক শাখাত ওমেন ছিংগল কেটেগৰীত বেডমিণ্টনৰ ক্ষেত্ৰত ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিব ভাৰতৰ হৈ কোনে খেলিব সেইটো হ'ল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব পিভি সিন্ধু গতিকে পিভি সিন্ধুৱে কোৱালিফাই কৰিছে তেখেত ৰিপ্ৰেজেণ্ট কৰিব আমাৰ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব গতিকে তেখেত অলৰেডি 2 টাইম অলিম্পিক মেডেলিষ্ট হয় দুবাৰ তেখেতে অলিম্পিকত মেডেল লাভ কৰিছে আৰু তো এইবাৰ পুনৰবাৰ ভাৰতক তেওঁ ৰিপ্ৰেজেণ্ট কৰিব তো ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব লক্ষ্য সেন এইচ.এছ. প্ৰণয় তেওঁলোকো ৰিপ্ৰেজেণ্ট কৰিব ইণ্ডিয়াক মেন ছিংগলছত তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিব তো এইবিলাকো প্ৰশ্ন আহিব পাৰে গতিকে ওমেনৰ ক্ষেত্ৰত যদি আমি চাওঁ ওমেন ছিংগলত পিভি সিন্ধুৱে ৰিপ্ৰেজেণ্ট কৰিব আৰু লক্ষ্য সেন আৰু এইচ.এছ. প্ৰণয় তেওঁলোকে মেন্সৰ যিটো ছিংগলছ টিমত তেওঁলোকে মেন্সৰ ছিংগলছত তেওঁলোকে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব আৰু তৃষা ক্ৰাষ্ট্ৰ আৰু অশ্বিনী পনাপ্পা তেওঁলোকে ওমেন্সৰ যি ডাবলছ হ'ব তাত তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিব তো এনে ধৰণৰ প্ৰশ্ন এক্সামত সুধিব পাৰে তো আন এটা কুৱেশ্যনলৈকে আহিছোঁ এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয় যে হুইচ ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ্ছ উইল কম্পিট ইন দ্য মেন্স ডাবলছ কেটেগৰী এট দ্য 2024 পেৰিছ অলিম্পিক্স তো ইয়াতে পুৰুষৰ ডাবলছৰ কথা সুধিছে গতিকে 2024 পেৰিছ অলিম্পিকত পুৰুষৰ ডাবলছৰ শাখাত কোন ভাৰতীয় বেডমিণ্টন খেলুৱৈ অংশগ্ৰহণ কৰিব সেইটো প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি স্বাতিক চিৰাজ ৰেংকি ৰেড্ডি আৰু চিৰাগ শেট্টি গতিকে স্বাতিক চিৰাজ ৰেংকি ৰেড্ডি আৰু চিৰাগ শেট্টি তেওঁলোকে পুৰুষৰ ডাবলছত ভাৰতক ৰিপ্ৰেজেণ্ট কৰিব তো এই বিষয়ে মনত ৰাখিব আমি আগৰ প্ৰশ্নত পালোৱে যে মহিলাৰ ছিংগলছত লাভ কৰিব পিভি সিন্ধুৱে ৰিপ্ৰেজেণ্ট কৰিব আৰু পুৰুষৰ ছিংগলছত ৰিপ্ৰেজেণ্ট কৰিব লক্ষ্য সেন আৰু এইচ.এছ. প্ৰণয় আৰু পুৰুষৰ ডাবলছত কোনে ৰিপ্ৰেজেণ্ট কৰিব সেইটো আমাৰ প্ৰশ্ন আছিলে স্বাতিক চিৰাজ ৰেংকি ৰেড্ডি আৰু চিৰাগ শেট্টিয়ে তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিব তো এই পইণ্টছবিলাক আপোনালোকে মনত ৰাখিব তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে তো ইয়াতে সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য ব্ৰেণ্ড এম্বেচেডৰ অফ ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024 যে ICC পুৰুষৰ T20 বিশ্বকাপ 2024ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কোনে নিযুক্তি লাভ কৰিছে তো এই প্ৰশ্নটো আমি যোৱা সপ্তাহতো আলোচনা কৰিছিলোঁ তো তাত কিছু কনফিউজন আছিলে কনফিউজন এনেধৰণৰ আছিলে যে ব্ৰেণ্ড এম্বেচেডৰ এজন নহয় তিনিজন ব্ৰেণ্ড এম্বেচেডৰ হয় কিন্তু ঘোষণা একেদিনে কৰা নাই প্ৰথম ঘোষণা কৰা হৈছিলে উসাইন বল্টক তাৰ পিছত বাকি দুজনক ঘোষণা কৰা হৈছে এনাউন্স কৰা হৈছে গতিকে সেই প্ৰশ্নটোত আমি অকল উসাইন বল্টৰ কথা আলোচনা কৰিছিলোঁ গতিকে সেই প্ৰশ্নটো এই ভিডিঅ'টিৰ জৰিয়তে আপডেট কৰিব বিচাৰিছোঁ প্ৰশ্নটোত আমাক সুধিছে যে কোন হয় গতিকে আমি তিনিজনৰ নাম জানিব লাগিব প্ৰশ্নত এজনো থাকিব পাৰে দুজনো থাকিব পাৰে তিনিজনৰ নাম থাকিব পাৰে এইটো মেন্ডেটৰি নহয় যে তিনিজনৰে নাম থাকিব তো এজনৰো থাকিব পাৰে তলত উল্লেখ কৰা কোনজন হয় তেনেধৰণৰ সুধিব পাৰে গতিকে অপচন চাই আমি ক'ব লাগিব গতিকে আমি যদি চাওঁ ৰিসেন্টলি যুৱৰাজ সিঙক ডিক্লেয়াৰ কৰা হৈছে
তো এতিয়া ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব অল অফ দ্য এবভ হ'ব উচাইন বল্ট তাৰপিছত ক্ৰিছ গেইল আছিলে আৰু ইউভৰাজ সিং গতিকে তিনিগৰাকী হয় প্ৰথম আমাৰ ক্ৰিছ গেইল আৰু উচাইন বল্ট তেওঁলোক প্ৰিভিয়াছলি এম্বেছাডৰ আছিলে আৰু তেওঁলোকক এতিয়া জইন কৰিব নতুনকৈ ইউভৰাজ সিঙে জইন কৰিব ঠিক আছে তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য থিম অফ দ্য ইণ্টাৰনেশ্যনেল লেবাৰ ডে 2024 যে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস 2024 বিষয়বস্তু কি এতিয়া আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় লেবাৰ ডে আমি সকলোৱে জানো 1 মে তাৰিখত পালন কৰা হয় 1 মে তাৰিখত তো এইটো প্ৰশ্ন আমাক এক্সামত নুসুধিব আমাক সুধিব পাৰে যে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ বিষয়বস্তু কি আছিল 2024 তো এইটো আমি জানিব লাগিব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি টু এনচিউৰ ৱৰ্ক প্লেছ সেফটি এণ্ড হেল্থ amidst climate change তো ইয়াৰ অৰ্থটো হৈছে জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু স্বাস্থ্য নিশ্চিত কৰিবলৈ যে জলবায়ু পৰিৱৰ্তনটো আমাৰ হৈ আছে ক্লাইমেট চেঞ্জ আমাৰ হৈ আছে তো ইয়াৰ মাজতে কৰ্মক্ষেত্ৰৰ সুৰক্ষা হ'ব লাগিব আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে ৱৰ্ক প্লেছত আমাৰ সেফটি যথেষ্ট প্ৰয়োজন হয় সেফটিৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব লেবাৰছৰ যেটো জীৱনৰ যথেষ্ট মূল্য থাকিব আৰু কিছু মহিলাৰ যিবিলাক ৱৰ্কাৰ্ছ থাকে তেওঁলোকৰ লগত কিছু অনৈতিক হক বা মলেষ্টেচন এনে ধৰণৰ কিছুমান হয় তো এইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব এইবিলাকৰ মহিলাসকলৰ সেফটি থাকিব লাগিব হেল্থটো শ্ৰমিকসকলৰ ভাল হৈ থাকিব লাগিব হেল্থৰ ওপৰতো গুৰুত্ব দিব লাগিব তো এইটো আছিল এই বছৰৰ থিম আছিল 2024 বৰ্ষৰ তো আমি সকলোৱে জানো যে লেবাৰ ডে পালন কৰা হয় 1 মে তাৰিখত পালন কৰা হয় সো আমেৰিকান ইণ্ডাষ্ট্ৰিয়েল সিটি চিকাগোত এটা ষ্ট্ৰাইক হৈছিল লেবাৰ ষ্ট্ৰাইক যেটো 1886 ৰ 1 মেত হৈছিল আৰু সেই ষ্ট্ৰাইকত ওয়াৰ্কাৰ্ছ বিলাকে 8 ঘণ্টাৰ যেটো ওয়াৰ্কিং ডেৰ কথা তেওঁলোকে দাবী কৰিছিল যে ওয়াৰ্কিং ডে কাম কৰা সময় 8 ঘণ্টাই হ'ব লাগিব হেতু দাবী কৰা হৈছিল তো ইয়াৰ ওপৰত আন কিছু যেনে পুৰ ওয়াৰ্কিং কন্ডিশন আছিল কাম কৰাৰ যেটো কন্ডিশনটো পুৰ ওয়াৰ্কিং কন্ডিশন বা মজুৰিটো বহুত কম দিয়া হয় চাইল্ড লেবাৰ তো এইবিলাক বিভিন্ন ইস্যু লৈ প্ৰটেষ্ট কৰা হৈছিল গতিকে এই যেটো তাৰিখটোৰ লগত জড়িত হয় সেইকাৰণে 1 মে তাৰিখতে পালন কৰা হয় আমাৰ লেবাৰ ডে পালন কৰা হয় আৰু এই বছৰৰ থিমটো আপোনালোকে মনত ৰাখিব থিমটো আছিল এনচিউৰ ৱৰ্কপ্লেছ সেফটি এণ্ড হেল্থ এমিডছ ক্লাইমেট চেঞ্জ ঠিক আছে তো এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি মাউণ্ট ৰুৱাং ভলকেনো এৰাপ্টেড হোৱাট ইজ দ্য লোকেশ্যন অফ মাউণ্ট ৰুৱাং ভলকেনো যে শেহতীয়াকৈ মাউণ্ট ৰুৱাং আগ্নেয়গিৰিৰ বিস্ফোৰণ হৈছে তো মাউণ্ট ৰুৱাং আগ্নেয়গিৰিৰ অৱস্থান কি বা ক'ত অৱস্থিত এইটো হল প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব নৰ্থ সুলাৱেছি ইণ্ডোনেছিয়া গতিকে নৰ্থ সুলাৱেছি ইণ্ডোনেছিয়াৰ নৰ্থ সুলাৱেছিত অৱস্থিত মাউণ্ট ৰুৱাং আগ্নেয়গিৰি গতিকে ছবিত আপোনালোকে দেখিছে এয়া হৈছে মাউণ্ট ৰুৱাং 725 মিটাৰছ ভলকেনো হয় এটা ক'ত অৱস্থিত ইণ্ডোনেছিয়াৰ নৰ্থ সুলাৱেছিৰ ৰুৱাং যি আইলেণ্ড ৰুৱাং আইলেণ্ডত অৱস্থিত আৰু এই কান্ট্ৰিখনত প্ৰায় 130টা এক্টিভ ভলকেনো আছে আৰু এই 130টা এক্টিভ ভলকেনৰ ভিতৰত এইটো এটা অন্যতম হয় মাউণ্ট ৰুৱাং আৰু ৰিসেন্টলি এই ভলকেনো এৰাপ্ট হৈছিল উদ্গিৰণ হৈছে আগ্নেয়গিৰিত যোৱা 17 এপ্ৰিল 2024 ত হৈছিল তাৰ পিছত পুনৰবাৰ 30 এপ্ৰিল তাৰিখত এই আগ্নেয়গিৰি উদ্গিৰণ হয় গতিকে মনত ৰাখিব মাউণ্ট ৰুৱাং ক'ত অৱস্থিত এনে ধৰণৰ প্ৰশ্নবিলাক সুধে এক্সামত তো ইয়া ৰুৱাং আইলেণ্ডত ইণ্ডোনেছিয়াৰ হয় নৰ্থ সুলাৱেছিত তো এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিলে হ'ল সো আজিৰ এই ভিডিঅ'টিত আমি কিছু ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিলো আসাম নৰ্থ ইষ্ট বা নেশ্যনেল বা ইন্টাৰনেশ্যনেল সকলোৰে আমি প্ৰয়োজনীয় প্ৰশ্নসমূহ এই সপ্তাহটোৰ আমি আলোচনা কৰিলো তো পৰৱৰ্তী ভিডিঅ'ত আমি আন কিছু ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিম অহা সপ্তাহটোৰ ইম্পৰ্টেন্ট কুৱেশ্যন বিলাক ডিসকাস কৰিম আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ সকলোবিলাক ভিডিঅ' চাব পাৰিব তো পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ